মৰাণত এই কাৰণে আহিলোঁ কাৰণ তেওঁ মোক ক'লে যে আমি মই চাকৰি দিম বুলি ক'লে মৰাণত বুলি মুম্বাইত দিম বুলি ক'লে তেওঁ। তাৰপিছত এওঁৰ নামটো আপোনাৰ হৈছে বাবু বাবু বুলি জানো বুলি। তেওঁৰ এড্ৰেছ আছে মৰাণ আছে। তেওঁ ক'লে যে চবে তোমালোক কেইজন মানুহ বুলি ক'লে দেই। তাৰপিছত আমি 6জন আছোঁ বুলি মই ক'লোঁ। তাৰপিছত তেওঁ ক'লে ঠিক আছে তোমালোকক মই কাম দিম, তোমালোকে মৰাণত আহিছে বুলি ক'লে। তাৰপিছত আমি সেইমতে ঠিক আছে বুলি ক'লোঁ। তাৰপিছত আমি ক'লোঁ যে আমি কি বিশাখত যাম বুলি ক'লোঁ। তো তেওঁ ক'লে ঠিক আছে মই টিকেট চিকেট কাটি দিছোঁ, তোমালোকে ডকুমেণ্টছ চব দি দিয়ে বুলি ক'লে। আমি ডকুমেণ্টছ দি দিলোঁ। সেইমতে তেওঁ ক'লে ঠিক আছে মই যেনেকৈ তোমালোকক বিশ্বাস কৰিছোঁ সেইমতে তোমালোকে মোৰ বিশ্বাস নেভাঙিবা, সেইমতে তোমালোকে সময়মতে আহি যোৱা। আজি ডেট হ'লে আপোনালোকৰ 10 তাৰিখ। 10 তাৰিখে যেনেকৈ হ'লেও তোমালোকে মৰাণত আহি পাব লাগিব বুলি কৈছে তেওঁ। তো সেইমতে আমি আহি পালোঁ। তাৰপিছত তেওঁক ফোন কৰিলোঁ। ফোন কৰি তেওঁক আমি সুধিলোঁ আপুনি ক'ত আছে, আমাক ল'বলৈ আহিছেনে? আমি তেতিয়ালৈকে গম পোৱা নাছিলোঁ তেওঁ এনেকুৱা মানে কম বয়সৰ ল'ৰা হয় বা তেওঁ কোন হয় তেনেকৈ গম পোৱা নাছিলোঁ। তাৰপিছত তেওঁ আহি পালে। তেওঁ ক'লে যে 2 ঘণ্টাৰ পাছত আহিম পাম বুলি ক'লে। তাৰপিছত বহুত দেৰি ৰখিলোঁ আপোনাৰ 1.5 ঘণ্টা 2 ঘণ্টা 3 ঘণ্টা 4 ঘণ্টাৰ পাছত তেওঁক ফোন কৰিছোঁ। ফোন কৰাৰ পাছত তেওঁক সুধিলোঁ আপুনি ক'ত আছে? প্ৰথম ক'লে হোজাই বুলি ক'লে। তাৰপিছত তেওঁ ক'লে মই আকৌ তিনিচুকীয়াত আছোঁ বুলি ক'লে। হোজাৰ পৰা তেওঁ তিনিচুকীয়াত গৈ পালেনে বাৰু? তিনিচুকীয়াত গৈ পালে বুলি ক'লে। তাৰপিছত তেওঁ ক'লে যে মোক আৰু আধা ঘণ্টা লাগিব বুলি ক'লে। তো তিনিচুকীয়াৰ পৰা মৰাণলৈকে আহোঁতে আধা ঘণ্টা লাগিবনে? তাৰপিছত ফোন কৰি তাৰপিছত তেওঁ মোক ক'লে যে মই এতিয়া ডিব্ৰুগড়ত আছোঁ বুলি ক'লে। লগ পোৱাৰ পিছত কি ক'লে? লগ পোৱাৰ পাছত ক'লে যে ঠিক আছে তোমালোকে 6জনৰ ভিতৰত 5জন তোমালোকে ষ্টেচনত থাকা, মই পইচা দিম, আৰু এজন গৈ পিনে ছুপাৰভাইজাৰৰ ঘৰত গৈ পিনে কথা ভালকৈ পাতি ল'ব বুলি ক'লে। সেইমতে ক'লে। তো আমি 6জনৰ ভিতৰত কোনো বিশ্বাস কৰা নাই। কোনে বিশ্বাস কৰিব তেওঁক? কোনে বিশ্বাস কৰিব? এজনক কি হিচাপে লৈ যাব তেওঁ? থানাত আহি পিনে আমি ডাইৰেক্ট কেছ দি দিলোঁ। আৰু ওচৰৰ মানে তেওঁ ষ্টেচনৰ ওচৰত যিমান মানে দোকানী আছিলে, যিমান ৰাইজ আছে তেওঁলোক চবে ক'লে যে এইটো কথাটো ভাল হোৱা নাই, তোমালোকৰ গাতো ভুল আছে। হয় আমি মানিছোঁ আমাৰ গাতো ভুল আছে বুলি, আমি বিশ্বাস কৰি আছোঁ বুলি। তো তেওঁলোকে ক'লে গৈ পিনে তোমালোকে থানাত গৈ পিনে কেছ দি দিয়া, তেওঁলোকে যি ডিচিশ্যন ল'ব ভালেই ডিচিশ্যন ল'ব বুলি ক'লে। তো সেইমতে তেওঁলোকে এইমতে ক'লে যে তেওঁ কি হিচাপে কথা পাতিলে আমি গম নাপাওঁ, কিন্তু তেওঁ ক'লে ঠিক আছে মোৰ ভুল হৈছে বুলি কৈছে। আৰু তেওঁ কৈছে ঠিক আছে তেওঁলোকৰ যিমান ভাড়া হ'ল যিমান খৰচা হ'ল গোটেইখিনি ভৰপাই আমি কৰিম বুলি ক'লে। তো সেই হিচাপে আমাক টকা পইচা দিলে। আৰু আমালোকে আমিতো এতিয়া গাড়ীটো নাপাওঁ, আমি চাই লওঁ গাড়ী পালে মানে আমি নিজে ঘৰ গুচি যাম বুলি ভাবিছোঁ। বৰ্তমান আমি 3জন দুলীয়াজানৰ হয় আৰু 3জন আমাৰ লিডুৰ পৰা আহিছে। মৰাণত এই কাৰণে আহিলোঁ কাৰণ তেওঁ মোক ক'লে যে মই চাকৰি দিম বুলি ক'লে মৰাণত বুলি মুম্বাইত দিম বুলি ক'লে তেওঁ। তাৰপিছত এওঁৰ নামটো আপোনাৰ হৈছে বাবু বুলি জানো বুলি। তেওঁৰ এড্ৰেছ আছে মৰাণ আছে। তেওঁ ক'লে যে চবে তোমালোক কেইজন মানুহ বুলি ক'লে দেই। তাৰপিছত আমি 6জন আছোঁ বুলি মই ক'লোঁ। তাৰপিছত তেওঁ ক'লে ঠিক আছে তোমালোকক মই কাম দিম, তোমালোকে মৰাণত আহিছে বুলি ক'লে। তাৰপিছত আমি সেইমতে ঠিক আছে বুলি ক'লোঁ। তাৰপিছত আমি ক'লোঁ যে আমি কি বিশাখত যাম বুলি ক'লোঁ। তো তেওঁ ক'লে ঠিক আছে মই টিকেট চিকেট কাটি দিছোঁ, তোমালোকে ডকুমেণ্টছ চব দি দিয়ে বুলি ক'লে। আমি ডকুমেণ্টছ দি দিলোঁ। সেইমতে তেওঁ ক'লে ঠিক আছে মই যেনেকৈ তোমালোকক বিশ্বাস কৰিছোঁ সেইমতে তোমালোকে মোৰ বিশ্বাস নেভাঙিবা, সেইমতে তোমালোকে সময়মতে আহি যোৱা। আজি ডেট হ'লে আপোনালোকৰ 10 তাৰিখ। 10 তাৰিখে যেনেকৈ হ'লেও তোমালোকে মৰাণত আহি পাব লাগিব বুলি কৈছে তেওঁ। তো সেইমতে আমি আহি পালোঁ। তাৰপিছত তেওঁক ফোন কৰিলোঁ। ফোন কৰি তেওঁক আমি সুধিলোঁ আপুনি ক'ত আছে, আমাক ল'বলৈ আহিছেনে? আমি তেতিয়ালৈকে গম পোৱা নাছিলোঁ তেওঁ এনেকুৱা মানে কম বয়সৰ ল'ৰা হয় বা তেওঁ কোন হয় তেনেকৈ গম পোৱা নাছিলোঁ। তাৰপিছত তেওঁ আহি পালে। তেওঁ ক'লে যে 2 ঘণ্টাৰ পাছত আহিম পাম বুলি ক'লে। তাৰপিছত বহুত দেৰি ৰখিলোঁ আপোনাৰ 1.5 ঘণ্টা 2 ঘণ্টা 3 ঘণ্টা 4 ঘণ্টাৰ পাছত তেওঁক ফোন কৰিছোঁ। ফোন কৰাৰ পাছত তেওঁক সুধিলোঁ আপুনি ক'ত আছে? প্ৰথম ক'লে হোজাই বুলি ক'লে। তাৰপিছত তেওঁ ক'লে মই আকৌ তিনিচুকীয়াত আছোঁ বুলি ক'লে। হোজাৰ পৰা তেওঁ তিনিচুকীয়াত গৈ পালেনে বাৰু? তিনিচুকীয়াত গৈ পালে বুলি ক'লে। তাৰপিছত তেওঁ ক'লে যে মোক আৰু আধা ঘণ্টা লাগিব বুলি ক'লে। তো তিনিচুকীয়াৰ পৰা মৰাণলৈকে আহোঁতে আধা ঘণ্টা লাগিবনে? তাৰপিছত ফোন কৰি তাৰপিছত তেওঁ মোক ক'লে যে মই এতিয়া ডিব্ৰুগড়ত আছোঁ বুলি ক'লে। লগ পোৱাৰ পিছত কি ক'লে? লগ পোৱাৰ পাছত ক'লে যে ঠিক আছে তোমালোকে 6জনৰ ভিতৰত 5জন তোমালোকে ষ্টেচনত থাকা, মই পইচা দিম, আৰু এজন গৈ পিনে ছুপাৰভাইজাৰৰ ঘৰত গৈ পিনে কথা ভালকৈ পাতি ল'ব বুলি ক'লে। সেইমতে ক'লে। তো আমি 6জনৰ ভিতৰত কোনো বিশ্বাস কৰা নাই। কোনে বিশ্বাস কৰিব তেওঁক? কোনে বিশ্বাস কৰিব? এজনক কি হিচাপে লৈ যাব তেওঁ? থানাত আহি পিনে আমি ডাইৰেক্ট কেছ দি দিলোঁ। আৰু ওচৰৰ মানে তেওঁ ষ্টেচনৰ ওচৰত যিমান মানে দোকানী আছিলে, যিমান ৰাইজ আছে তেওঁলোক চবে ক'লে যে এইটো কথাটো ভাল হোৱা নাই, তোমালোকৰ গাতো ভুল আছে। হয় আমি মানিছোঁ আমাৰ গাতো ভুল আছে বুলি, আমি বিশ্বাস কৰি আছোঁ বুলি। তো তেওঁলোকে ক'লে গৈ পিনে তোমালোকে থানাত গৈ পিনে কেছ দি দিয়া, তেওঁলোকে যি ডিচিশ্যন ল'ব ভালেই ডিচিশ্যন ল'ব বুলি ক'লে। তো সেইমতে তেওঁলোকে এইমতে ক'লে যে তেওঁ কি হিচাপে কথা পাতিলে আমি গম নাপাওঁ,
কিন্তু তেওঁ ক'লে ঠিক আছে মোৰ ভুল হৈছে বুলি কৈছে আৰু তেওঁ কৈছে ঠিক আছে তেওঁলোকৰ যিমান ভাড়া হ'ল যিমান খৰচা হ'ল এই গোটেইখিনি ভৰপাই আমি কৰিম বুলি ক'লে তো সেই হিচাপে আমাক টকা পইচা দিলে আৰু আমালোকে আমিতো এতিয়া গাড়ীটো নাপাওঁ আমি চাই লওঁ গাড়ী পালে মানে আমি নিজে ঘৰ গুচি যাম বুলি ভাবিছোঁ আমি বৰ্তমান আমি 3জন দুলীয়াজানৰ হয় আৰু 3জন আমাৰ লিডুৰ পৰা আহিছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত